আজি শ্ৰী শ্ৰী সৰস্বতী পূজা শিক্ষাৰ অধিষ্ঠাত্ৰী সৰস্বতী মা আমি তেখেতক বাগদেৱী বীণাপাণি বুলিও সোঁৱৰণ কৰোঁ আৰু আমি এতিয়া মই সৰস্বতী পূজা বুলি ক'লে সমাজ পৰিৱৰ্তন আৰু সমাজৰ দ্ৰুতগতিত যি ধৰণে ডিজিটেল ইণ্ডিয়া হৈ গৈছে সেইদিনা আমি নিজেই ভাবোঁ যে সৰস্বতী পূজাও তোমালোকৰ আগত এতিয়া বিশ্লেষণ কৰিবলৈ গ'লে আগৰ আৰু এতিয়া সৰস্বতী পূজা অলপ ক'ব লাগিব সৰস্বতী বাগদেৱী বীণাপাণি আমাৰ শিক্ষাৰ অধিষ্ঠাত্ৰী তেখেতক আমি সদায় সুঁৱৰো পুৱা আৰু গধূলি এগৰাকী ভক্তিভাৱেৰে আৰু যেতিয়া আমাৰ অতীতৰ জীৱন আছিল তেতিয়া আমাৰ সৰস্বতী পূজাৰ যিটো কাৰ্যসূচী আছিল শিক্ষানুষ্ঠান বা ঘৰত বা পিতৃ মাতৃয়ে যেনেধৰণে সৰস্বতী পূজা দিনা আমাক বা পূজা ৰাতিপুৱা গধূলি কৰোঁতে সৰস্বতী মাতিব কৈছিল আমি সদায় কৈছিলোঁ সৰস্বতী সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলো আই যিখিনি পাহৰো দিবা সোঁৱৰাই এডাল ধূপকাঠিৰে তেখেতক যিখিনি পাৰোঁ আমি প্ৰণাম জনাইছিলোঁ আৰু পুৱা আৰু গধূলি সদায় আওৰাইছিলোঁ যে বাগদেৱী বীণাপাণি পঢ়াত মন দিয়া পিতৃ মাতৃও তেওঁ সৰি আমাক শিক্ষা দিছিল যে সৰস্বতীক সেৱা কৰা পূজা কৰা তুমি আত্মাৰ পৰা তেখেতক বিচাৰা তোমালোকে শিক্ষাৰ জগতত বুলি নহয় সকলো কামত মা সৰস্বতীয়ে তোমালোকক আগবঢ়াই নিব আৰু সেই অনুপাতে আমাৰ সমাজ চলি আছিল আৰু আমি সমাজৰ লগত খাপ খাই স্কুল কলেজবিলাকতো খুব সুন্দৰকৈ সৰস্বতী পূজা উদযাপন কৰিছিলোঁ আৰু সেই সময়ত সঁচা কথা ক'বলৈ গ'লে যদিও আমি সৰ্বান্ত পৰিয়ালৰ তথাপিও আমাৰ দেউতাই কৈছিল সাঁচি থোৱা ধনেৰে কিমান দিন টুকিবা সেইকাৰণে হয়তো আমাক বৰ লাখ বিলাসৰ সুবিধা দিয়া নাছিল আমি মায়ে বোৱা কাপোৰ এযোৰ বা কিবা মায়ে এযোৰ চিলাই দিয়া কাপোৰেৰে আমি সৰস্বতী পূজাৰ আগদিনা সকলোবিলাক ৰেডি কৰি ৰাতিপুৱা ঘৰত মা প্ৰসাদ বিশেষকৈ দেখিছিলোঁ মায়ে পায়স বনায় বগা বস্তু দিব লাগে কয় পায়সেৰে ঘৰত ধুনীয়াকৈ পূজা পাতল কৰি কলেজ বা স্কুললৈ এযোৰ ভাল লাগে চবে মেখেলা চাদৰ পিন্ধে সেই সময়ততো শাৰীৰ ব্যৱস্থাটো অলপ কম আছিল আমি ওলাই যাওঁ আৰু হাতত 10 টকা এটা দিয়ে কিয় আমি ষ্টুডিঅ'ত ফটো তোলোঁ মায়ে এডাল বেনি গাঁঠি দিয়ে ৰাতিপুৱাই গা পা ধুই পূজা কৰি বেনিডাল গুঠি কাপোৰযোৰ পিন্ধি আমি ঘৰত পূজা কৰাৰ পাছতহে স্কুললৈ ধুনীয়াকৈ ফুল লৈ যাওঁ আৰু স্কুলত আগদিনাৰ পৰা আমি কাম কৰোঁ লগ লাগি নিজৰ শিক্ষাৰ্থীবিলাক বাইদেউবিলাকৰ লগত নিজেই চব কৰোঁ তেতিয়া পেণ্ডেলটো আমি নিজে সাজো আজিকালি দিনত কোনোবাই পাৰ্টি নহয় যে আহি সাজি দিব ৰেডিমেড পাম আমি চব নিজে লগ ভাগ কৰোঁ কৰি আমি পূজা পাতল কৰোঁ স্কুলত গৈ তেতিয়া খুব লুচি ভাজি নিজে বেলো বনাওঁ আৰু খিচিৰি হ'লে খিচিৰি কৰোঁ আৰু অঞ্জলি দিবলৈ আগবাঢ়ি যাওঁ অঞ্জলি লওঁ কাৰণ ভাবোঁ সৰস্বতী পূজাৰ পিছত এনুৱেল পৰীক্ষাবোৰ পঢ়িব আমি ভালদৰে পৰীক্ষা মায়ে আশীৰ্বাদ দিব অঞ্জলি ল'বলৈ ঠেলা হেঁচা কৰি অঞ্জলি লওঁ পূজাৰীৰ ওচৰত প্ৰসাদ লওঁ দুজন অতিথি মাতোঁ বৰ সুন্দৰকৈ আমি পূজাত কৰি ওলাই যাওঁ খাই বৈ ষ্টুডিঅ'ত একপি ফটো তোলোঁ আৰু তেনেদৰে মায়ে কৈ পঠিয়ায় চিধা ঘৰলৈ আহিবা আৰু আমি সেই 10 টকাৰে ফটো মিলিজুলি ঘৰত উভতি যাওঁ আৰু গধূলি ভাবোঁ বৰ ধুনীয়াকৈ সৰস্বতী পূজাত আজি এনজয় কৰিছোঁ কিন্তু যান্ত্ৰিক যুগত আৰু বিশেষকৈ এতিয়া যিটো সৰস্বতী পূজাৰ আমি চকুৰে বিশ্লেষণ কৰিবলৈ মই গ'লে আধ্যাত্মিকতাতকৈ বাহ্যিকতাটো বেছি আহি গ'ল বাহ্যিকতাটো বুলি কোৱাৰ লগে লগে হয়তো সকলোৱে বেয়াও পাব পাৰে আজি সৰস্বতী পূজাটো যোৱাকালিৰ দুদিনমানৰ আগৰ পৰা পাৰ্লাৰবিলাকত ভিৰ হৈছে বাৰু কৰে ভাল লাগে ছোৱালীবোৰে ধুনীয়া হৈ যোৱাটো তাতোতকৈ
এটা দেখা গৈছে তেওঁলোকে সুন্দৰী প্ৰতিযোগিতা পতা দেখিছো বিভিন্ন ধৰণৰ চেনেল বিলাকে আসলতে এই সুন্দৰী প্ৰতিযোগিতা পতাটোৱে কিন্তু অলপ হিংসাৰ ভাৱ ইজনীতকৈ সিজনী বিশেষকৈ ছোৱালীবিলাকৰ মাজত আহি যায় কিয় মই ইমান ধুনীয়াকৈ হাজি কাছি গৈছো তুতকৈ ময়ে যদি আজি ৰাইজৰ চকুৰ আগত সুন্দৰী প্ৰাইজটো পাওঁ সেই হিংসাৰ ভাৱটো কিন্তু লাহে লাহে বাঢ়ি যায় আৰু ল'ৰাবিলাকৰ ভিতৰতো পতা দেখিছো আগতে ল'ৰাবিলাকে পায়জামা এটা কুৰ্তা এটা পিন্ধি পেলাই স্কুলত যায় আৰু খিচিৰি বিলায় বা লুচি ভাজি বিলায় আজিকালি ফেশ্বন শ্ব' হৈ গৈছে ল'ৰাবিলাকো সমানে কম্পিটিশ্যনত আগবাঢ়ি গৈছে তাৰ পাছত আধ্যাত্মিকতাটো অলপ কমিছে যেন মই অনুভৱ কৰোঁ কাৰণ মোৰ বয়সে কৈছে এই কাৰণে মই এতিয়া সবকে অসমবাসীৰ সকলো পিতৃ মাতৃসকলক কওঁ সুন্দৰীটো এদিন পাৰ্লাৰত মেকআপ কৰি মেখেলা চাদৰ এযোৰ ধুনীয়া মাতৃ উলিয়াই দিয়াতকৈ আমাৰ জন্মগত সুন্দৰটোহে প্ৰকৃত সুন্দৰ যিটো এজন ভগৱানে যেনেকৈ কওঁ ভগৱানে সৰ্জন কৰা আমাৰ দেহটো মন দেহ সকলো ভগৱানে দিয়া সেইটোত আমি নিজৰ পদ্ধতিত চলি আমি মা সৰস্বতীক যদি মাতি আৰতি কৰি মোৰ শিক্ষা লগতে মোৰ সমাজৰ জ্ঞান অকল শিক্ষাটোৱেই স্কুলৰ বা কলেজৰ ডিগ্ৰী নহয় আমাৰ সমাজখন কেনেকৈ চলাব লাগে আমি কেনেকৈ পৰিচালনা কৰিব লাগে